হাই হাই মূল্যবৃদ্ধি রোধ করক মূল্যবৃদ্ধি রোধ করক বিজেপি সরকার হাই হাই বিজেপি সরকার হাই হাই মূল্যবৃদ্ধি রোধ কর লাগিছে জুই সরকার আছে কই সরকার বজাৰ লাগিছে জুই সরকার আছে কই বজাৰ লাগিছে জুই সরকার আছে কই বজাৰ লাগিছে জুই সরকার আছে কই মূল্যবৃদ্ধি হ্ৰাস কৰক মূল্যবৃদ্ধি হ্ৰাস কৰক মূল্যবৃদ্ধি হ্ৰাস কৰক গেছ চিলিণ্ডাৰ নাটনি নাইকিয়া কৰক গেছ চিলিণ্ডাৰ নাটনি নাইকিয়া কৰক গেছৰ মূল্যবৃদ্ধি কমাওক আমি কংগ্ৰেছ বিধায়িনী দল ৰাইজৰ লগত আছো ৰাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে আমি সদায় সৰব ভূমিকা পালন কৰিম বুলি ইতিমধ্যে আগতেও কৈছো ৰাইজক আপোনালোককো কৈছো বৰ্তমান ৰাজ্যখনত সকলো বয় বস্তুৰ খোৱাৰ পৰা পিন্ধাৰ পৰা আৰম্ভ কৰি যিমান মূল্য হৈছে ডিজেল পেট্ৰলৰ পৰা ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি এই চৰকাৰৰ কোনো কাণ সাৰ নাই মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে কোনো পদক্ষেপ লোৱা নাই কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ কোনো ব্যৱস্থা লোৱা নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কোনো এটা পদক্ষেপ লোৱা নাই মানুহে দুবেলা দুমুঠি খাবলৈ কষ্ট হৈছে নিজৰ পৰিয়াল চলাবলৈ কষ্ট হৈছে এই ৰাজ্য চৰকাৰখনৰ যিখিনি দায়িত্ব পালন কৰা নাই ভোট লোৱাৰ আগতে মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কয় যেতিয়া গাদীত বহে তাৰ পিছতে এইবিলাকৰ বিষয়ে কোনো মাত নামাতে বজাৰত জুই লাগিছে মানুহে পাকঘৰত জুই জ্বলাব পৰা নাই এই চৰকাৰখনৰ কোনো পদক্ষেপ নাই তেওঁলোকৰ কেৱল ক্ষমতা লাগে গাদী লাগে সাধাৰণ ৰাইজৰ প্ৰতি দায়িত্ব নাই সেইকাৰণে আজি পবিত্ৰ বিধানসভাত আমি কংগ্ৰেছ বিধায়িনী দলৰ ফালৰ পৰা এই চৰকাৰক সকীয়াই দিছো চৰকাৰৰ ওচৰত প্ৰতিবাদ কৰিছো অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰক আৰু অসমৰ ৰাইজক সকাহ দিয়ক অসমৰ ৰাইজক জীয়াই থাকিবলৈ সুবিধা দিয়ক সদায় খোজকাঢ়ি আহক মুখ্যমন্ত্ৰী কেইজনে যিদৰে ৰিক্সাত গৈছে সদায় ৰিক্সাত যাওক আৰু প্ৰাইম মিনিষ্টাৰে মেলোডি চকলেট দিয়াটো বাদ দি কেনে তেওঁ ইমান ডাঙৰ বিশাল ফ্লাইটখন লৈ ঘূৰি ফুৰাত কৰি প্ৰান্তে প্ৰান্তে বিশ্বৰ তেওঁ অলপ খোজকাঢ়ি যাওক কেইখনমান ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰিক্সাত উঠিছে সদায় ৰিক্সাত উঠক অধ্যক্ষ মহোদয় ডাঙৰীয়াই যে খোজকাঢ়ি আহিছে সদায় খোজকাঢ়ি আহক গোটেইবিলাক কৰ্তন কৰি দিয়ক বাগী কৰ্তন কৰি দিয়ক এইবিলাক নাটক আৰু ড্ৰামা বেছি কৰি লাভ নাই তেওঁলোকৰ যি এটা বিশাল ড্ৰামা এই ড্ৰামা আপোনালোকে কেইদিনমান পিছত ভালকে আৰু দেখা পাব অসমৰ আজি মূল্যবৃদ্ধি বন্ধ কৰক মূল্যবৃদ্ধিৰ ওপৰত চৰকাৰ নিয়ন্ত্ৰণ নাইকিয়া হৈছে বজাৰত লাগিছে জুই চৰকাৰ আছে শুই আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইলেকশ্যনৰ পাছতেই যে কৈ গ'ল যে তেল নাখাব গাড়ী নচলাব কমকৈ চলাব এইবিলাক কোৱাৰ কাৰণে দেশৰ তাৰ পাছত তেখেত বিদেশ ভ্ৰমণলৈ গুচি গ'ল আমি ধিক্কাৰ দিছোঁ আমাৰ যিটো মূল দায়িত্ব এখন চৰকাৰৰ যে কেনেকৈ ৰাইজক সকাহ দিব পাৰি নিৰ্বাচনৰ আগত বৰ কথা ক'লে আৰু কিন্তু নিৰ্বাচনৰ পাছত আমি দেখিলোঁ লগে লগে পেট্ৰলৰ দাম বাঢ়িলে গেছৰ দাম বাঢ়িলে গেছৰ নাটনি হ'ল আৰু খুব তাৎপৰ্যপূৰ্ণ কথাটো এইটোৱেই এতিয়াও চৰকাৰৰ গাত লগা নাই চৰকাৰ এতিয়াও শুই আছে এনেকুৱা একো হোৱা নাই আপোনালোকে এইটো মিছইণ্টাৰপ্ৰেট নকৰিব তাৰপিছত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ইতিমধ্যে আপোনাক সকলো কথা কৈছে আমি একত্ৰিত হৈ আছোঁ 19জন বিধায়ক আমি একত্ৰিত হৈ থাকিম আৰু ভাল পাব ৰাইজে এবাৰ আমাৰ পাৰফৰ্মেঞ্চ দেখি